হিমন্ত তোমাৰ কাম নাই বাতিল কৰিব নোৱাৰা হৰবাৰ তোমাৰ কাম নাই অমিত শ্বাহ কাম নাই বুজাই লাভ নাই বাতিল কৰিব লাগিবই বাতিল কৰিব লাগিবই আমি নামানো স্পষ্ট কথা অসমীয়া জাতিয়ে কা নামৰ এই আইনখন কোনোদিনে মনা নাছিলে আগতেও মনা নাই এতিয়াও নামানে আৰু ভৱিষ্যতেও নামানে আজি নাৰায়ণপুৰৰ পৰা বিহপুৰীয়াৰ পৰা এই কথাটো স্পষ্টভাৱে কৈ দিব বিচাৰিছো কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সচেতন যুৱ উন্নয়ন মঞ্চ ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম তথা বিলাসী সেনাই আমি কৈ দিব বিচাৰিছো অসমীয়া জাতিৰ এক স্বাভিমানী জাতি অসমীয়া জাতিয়ে কেতিয়াও বিদেশীৰ বুজা নলয় নিদিয়ে 1,90,00,000 অবৈধ হিন্দু বাংলা ৰাখি বুজা অসমে কেতিয়াও বুজা নলয় আগতে যি লৈছিল ককাই ভাই দৰে লৈছিল 1971 চনৰ 25 মাৰ্চৰ ভিতৰত এতিয়া বিজেপি চৰকাৰে অমিত শ্বাহ নৰেন্দ্ৰ মোদীয়ে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ চৰকাৰে জোৰ জবৰদস্তি আইনখন বলবৎ কৰি অসমীয়া জাতিৰ আই মাতৃৰ মুখৰ ভাষা নিষেধ কৰিব বিচাৰিছে যেনেকৈ ত্ৰিপুৰাত ত্ৰিপুৰী ভাষা নিষেধ কৰিছে ঠিক তেনেকৈ অসমত অসমীয়া ভাষা নিষেধ কৰিবলৈ যিটো ষড়যন্ত্ৰ কৰিছে তাক আমি অসমীয়া জাতিয়ে ওপৰাই দিম এই কথাটো স্পষ্ট থকা ভাল অসমৰ মুখ্যমন্ত্ৰী এক নপুংখ হিমন্ত বিশ্ব শৰ্মা নপুংখ কাঠৰ পুতলা কেন্দ্ৰৰ কথামতে অসমৰ বিৰোধ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে অসমত 20 লাখে অবৈধ হিন্দু বাংলাদেশী নাগৰিকত্ব পাব লাজৰ বিষয় অসমীয়া জাতিয়ে গৌৰৱ কৰো স্বাভিমানী জাতি হিচাপে কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী অসমৰ বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কৈ আছে যে মাত্ৰ 20 লাখে বোলে নাগৰিকত্ব হিমন্ত তোমাৰ কাম নাই বাতিল কৰিব নোৱাৰা হৰবাৰ তোমাৰ কাম নাই অমিত শ্বাহ কাম নাই বুজাই লাভ বাতিল কৰিব লাগিবই বাতিল কৰিব লাগিবই